ৰাম হাসিবলৈ নিয়ইতো সোৱাল তোমাৰ আতহন্তে কিছু ভয় নাহি কে আমাৰ হে ৰাম তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবায়ানি সেহি মোহৰ মৃত্যু শুনি আছো বাণী। প্ৰভু কলাইসকল, বসুদেৱৰ দৰে সন্ত এগৰাকীৰ কথাৰ যিটো মূল্য, সেই মূল্য ৰাখি এগৰাকী সন্তৰ যিটো প্ৰকৃত আদৰ্শ বা স্বৰূপ, সেইটোক তেওঁ দেখুৱায় বা সেই ব্যৱস্থাটোৰ প্ৰতি শ্ৰদ্ধাশীল হৈ যি ধৰণে কথা দিছিলে সেইমতে বসুদেৱে আনি তেওঁৰ পুত্ৰ প্ৰথমগৰাকী সন্তান কৃতিমন্ত দুৰাচাৰী কংসৰ হাতত তুলি দিয়ে। মন কৰিবলগীয়া কথা এটা ভাগৱতত বৰ্ণন হৈছে যে বসুদেৱৰ এই কথা দেখি বা বসুদেৱে যি ধৰণে কথা দি কথা ৰাখিলে, এই প্ৰক্ৰিয়াটোৰ প্ৰতি লক্ষ্য ৰাখি কংসৰ দৰে দুৰাচাৰী এজনৰ মনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। তেওঁ ক'লে যে হে বসুদেৱ, সঁচাকৈ তুমি পুণ্যশালী। আপোনালোকে মন কৰিব যে যিবোৰ দুষ্ট লোক আছে জগতৰ, সেই দুষ্ট লোকসকলৰ হৃদয়তো সন্তসকলে কিন্তু তেওঁলোকৰ কাৰ্যবিধিৰ দ্বাৰা প্ৰভাৱিত কৰিব পাৰে, তেওঁলোকক অনুশোচনা কৰাব পাৰে। অনুশোচনা হ'ল জগতৰ শ্ৰেষ্ঠ দণ্ড। পৃথিৱীত কোনো আইন কানুনে এগৰাকী দুৰাচাৰী লোকক কোনো বিধি ব্যৱস্থাৰে তেওঁ সংশোধন কৰিব নোৱাৰে। তেওঁ সংশোধন কৰাবৰ কাৰণে আইন কানুন যিবিলাক বিধি ব্যৱস্থা লোৱা হয়, তাৰ দ্বাৰা সেই অপৰাধীজনক যেতিয়া মানসিকভাৱে অনুশোচনাত দগ্ধ কৰাব পৰা যায়, তেতিয়া তেওঁ সেই অপৰাধটোৰ পৰা আচলতে মুক্ত হৈ যায়। আমাৰ সমাজৰ অপৰাধীবিলাকক আমি কেৱল শাস্তি দিওঁ, কিন্তু তেওঁলোকক অনুশোচনা কৰাবৰ কাৰণে আমি কিমানে যত্ন কৰোঁ। সেইকাৰণে মই ভাবোঁ যে আমাৰ যিবিলাক কাৰাগাৰ আছে, সেই কাৰাগাৰসমূহত যিসকল অপৰাধী তাত থাকে, সেইসকলৰ সন্মুখত আচলতে আধ্যাত্মিক বাতাবৰণেৰে তেওঁলোকক এই ধৰণৰ কথা শুনোৱাৰ প্ৰয়াস কৰিব লাগে। এই কথা শুনিলে এজন অপৰাধীৰ মনতো অনুশোচনাৰ সৃষ্টি হ'ব আৰু সেই অনুশোচনাৰ অগনিয়ে তেওঁৰ ভিতৰত থকা যিটো অপৰাধ প্ৰৱণ মানসিকতা তাক শেষ কৰি পেলাব আৰু তেওঁ এদিন ভাল মানুহলৈ ৰূপান্তৰ হৈ যাব। আৰু জীৱনৰ কৃতকাৰ্যতা তাতেই। কাৰণ ৰত্নাকৰো এদিন বাল্মীকি হৈছিল। ইয়াৰ আগলৈকে কিন্তু ৰত্নাকৰ এগৰাকী দস্যু হিচাপে জগতত প্ৰসিদ্ধ আছিলে। কিন্তু এটা সৰু কথাই ৰত্নাকৰৰ মনত প্ৰভাৱিত কৰিছিল। এই কথা আমি সৰুতে পঢ়িছোঁ বা ৰামায়ণত আমি সকলো এই কথা জানো। আমাৰ বিশেষকৈ ল'ৰা ছোৱালীবিলাকে বা উঠি অহা প্ৰজন্মক এই ইতিহাসসমূহ আমি তেওঁলোকক পঢ়ুৱাব লাগে, তেওঁলোকক জনাব লাগে যে ৰত্নাকৰক সৰু কথা এটা সোধা হ'ল যে তুমি যে এই অপৰাধবোৰ কৰিছা, তুমি যে মানুহক মাৰি পেলাই ধন বিদ আদি উপাৰ্জন কৰিছা, ইয়াৰ কাৰণে তোমাৰ কিন্তু পাপ হৈছে। এই পাপৰ বোজা কোনে ল'ব? এই অপৰাধৰ ভাগ কোনোবাই ল'ব জানো? ৰত্নাকৰে প্ৰথমতে নিজৰ পিতৃ মাতৃৰ ওচৰলৈ আহিলে। পিতৃ মাতৃক ক'লে যে হে পিতৃ মাতৃ, মই তোমালোকৰ সন্তান হিচাপে অনেক অপৰাধ কৰি, অনেক লোকক হত্যা কৰি, ডকা হকা দি এইবোৰ ধন বিদ মই উপাৰ্জন কৰিছোঁ আৰু এইবোৰ তোমালোকেও খাইছা। মোৰ যে ইমানবিলাক অপৰাধ হৈছে, এই অপৰাধৰ ভাগ তোমালোকে ল'বানে? পিতৃ মাতৃয়ে ক'লে যে হে ৰত্নাকৰ, তুমিতো আমাৰ সন্তান, তোমাক আমি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া আমি বৃদ্ধ হৈছোঁ, গতিকে তুমি সন্তান হিচাপে আমাক পোষণ কৰিব লাগিব, পুহিব লাগিব।
গতিকে তুমি কেনেকৈ পোষণ কৰিবা সেইটো তোমাৰ কথা। গতিকে তোমাৰ অপৰাধৰ ভাগ আমি কেনেকৈ ল'ম? কাৰণ সেই অপৰাধ তুমিহে কৰিছা, আমিতো কৰা নাই। পিতৃ মাতৃৰ পিছত স্বয়ং পত্নী নিজৰ ভাৰ্যায়ো একেখিনি কথাকেই ক'লে, হে স্বামী, তুমি মোক ভাৰ্যা হিচাপে গ্ৰহণ কৰিছা, গতিকে এগৰাকী ভাৰ্যাক স্বামীয়ে পোহপাল দিব লাগিব, বস্ত্ৰ অলংকাৰ দিব লাগিব, খাদ্য সম্ভাৰ যোগান দিব লাগিব। গতিকে তুমি কেনেকৈ আনিছা সেইবোৰ মই কেনেকৈ জানো? গতিকে তুমি কৰা অপৰাধৰ ভাগ মই পত্নী হ'লেও তোমাৰ অপৰাধৰ ভাগিদাৰ মই কেনেকৈ মই হ'ব নোৱাৰিম। এই কথাকেইটাই ৰত্নাকৰৰ মানসিকতাত এক পৰিৱৰ্তনৰ জোৱাৰ আনিলে। হয়তো মই অপৰাধৰ দ্বাৰা সকলোকে পোষণ কৰিছোঁ, কিন্তু অপৰাধৰ ভাগ কেৱল মই গ্ৰহণ কৰিব লাগিব। যদি সেয়াই হয় তেতিয়াহ'লে আজিৰ পৰা মই সেই অপৰাধ নকৰোঁ। আৰু সেইবুলি তেওঁ সংকল্প ল'ল। আৰু এই যে সংকল্প ল'লে, এগৰাকী দস্যু, এগৰাকী ডকাইত, এগৰাকী মানুহ মাৰা হত্যাকাৰী, তেওঁ সংকল্প লৈ পেলাই আজিৰ পৰা মই অপৰাধ নকৰোঁ। আৰু সেই সংকল্পটোৱে তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ল, তেওঁৰ জীৱনৰ গতি সলাই পেলালে। আৰু তেওঁ এদিন প্ৰসিদ্ধ আদি কবি হিচাপে, যাক আমি আজিও জানো বাল্মীকি হিচাপে পৰিগণিত। আজি মানুহে ৰত্নাকৰক নুসুমৰে, আজি মানুহে বাল্মীকিক সুমৰে। গতিকে বাল্মীকিৰ আদি জীৱনকালত তেওঁ এগৰাকী দস্যু আছিল বুলি বাল্মীকিক জগতে সন্মান নকৰাকৈ থকা নাই। গতিকে কোনোবাই অপৰাধ কৰিব পাৰে, যদি অনুশোচনাৰে দগ্ধ হৈ পেলাই সেই অপৰাধৰ পৰা তেওঁ যদি নিজক মুক্ত কৰিব পাৰে, সেই মুহূৰ্তৰ পৰাই তেওঁ এগৰাকী ভাল মানুহ হিচাপে সমাজে তেওঁ আঁকোৱালি ল'ব। এয়া জাগতিক জগতৰ নিয়ম। গতিকে সমাজে এই কথাবোৰ আজিৰ প্ৰজন্মই বিশেষভাৱে গুৰুত্ব দিব লাগে। কংসৰো এটা জীৱনৰ ডাঙৰ সুযোগ আহিছিল। বসুদেৱে সেই সুযোগটো তেওঁক দিছিলে, যে তেওঁ সন্ত হিচাপে তেওঁ যি ধৰণে কথা দিছিলে আৰু সেই কথা তেওঁ ৰাখিলে। কংসই অকণমান শিথিল কৰি দিলে। কংসই শিথিল কৰিলে কি বুলি? যে ধন্য হে পুণ্যশালী বসুদেৱ, এইটোতো তোমাৰ প্ৰথম সন্তানহে, তোমাৰ ৮ নম্বৰ সন্তানটোৰ হাততহে মোৰ মৃত্যু আছে, গতিকে সেই অষ্টম সন্তানটো মোক দিলেই হ'ব, এই সন্তানটো তুমি লৈ যোৱা। কাৰণ কংস নিশ্চিত হৈছিল যে যিজন বসুদেৱে প্ৰথমটো সন্তান, নিজৰ ঔৰসজাত প্ৰথমটো সন্তান জন্মৰ তৎমুহূৰ্ততে আনি মোৰ হাতত দিব পাৰে, গতিকে এইজন বসুদেৱক ভৰসা কৰিব পৰা যায়। গতিকে অষ্টম নম্বৰ সন্তানটোৰ হাতত যিহেতু মোৰ মৃত্যু আছে, গতিকে মই দৈৱকী বসুদেৱৰ বাকী 7 গৰাকী সন্তানক মই হত্যা নকৰোঁ, অষ্টমগৰাকীক মই বধ কৰিম, যিহেতু অষ্টমগৰাকী মোৰ কাৰণে কাল। গতিকে তুমি লৈ যোৱা, এই বুলি প্ৰথমগৰাকী সন্তানক বসুদেৱৰ হাতত কংসই উভতাই দিলে। হেৰা মৰা আর হেন শুনি বসুদেৱ পুত্ৰ কলে ধৰি, আপোন গৃহক গৈলা মনু পৰিহৰি, আর নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে, আন বুলি আন কৰৈ অসতি দুৰ্জনে। সন্তানটি কোলাত তুলি লৈ বসুদেৱে ঘৰলৈ উভতি আহিলে। কিন্তু নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে। চাব, এগৰাকী অসন্ত লোকে কোৱা কথা এজন সন্ত লোকে কিমান দূৰ গ্ৰহণ কৰিব, সেইটো এটা চিন্তনীয়। বসুদেৱে জানিছিল যে কংসৰ দৰে ক্ৰূৰ ব্যক্তি এগৰাকী মোৰ সন্তানটো উভতাই দিলে সঁচা, কিন্তু এই বাক্যটো তেওঁ কিমান সময়লৈ ৰক্ষা কৰিব সেইটোহে ডাঙৰ। কাৰণ অসন্ত লোকৰ কথাৰটো কোনো মূল্য নাই। কংস এগৰাকী অসন্ত লোক, কংস এগৰাকী দুৰাচাৰী, গতিকে দুৰাচাৰী অসন্ত লোকৰ বাক্যৰ কোনো মূল্য নাই। এইমাত্ৰ কৈছে তোমাৰ সন্তানটো লৈ যোৱা, আৰু পিছ মুহূৰ্ততে হয়তো মাতি আনি মোৰ সন্তানটো হত্যা কৰিব পাৰে। গতিকে অসন্ত লোকসকলৰ বাক্যৰ কোনো নিৰাপত্তা নাই।
এই কথা বসুদেৱে জানি যদিও সন্তানটি উভতাই লৈ আহিলে গৃহলৈ বুলি, কিন্তু তেওঁ প্ৰকৃতপক্ষে এই কথাটোত আশ্বস্ত হ'ব পৰা নাই। সেইকাৰণে প্ৰভুসকল আইসকল মন কৰিবলগীয়া কথাটো হ'ল যে মই জীৱনত কাৰোবাৰ আস্থাভাজন ব্যক্তিলৈ ৰূপান্তৰ হ'বলৈ হ'লে প্ৰথম কথা হ'ল কি, যে মই এগৰাকী সন্ত হ'বই লাগিব। পৃথিৱীত মোক কোনোবা মানুহে বিশ্বাসেৰে ল'বনে নাই? পৃথিৱীত সকলো ভংগ হ'ব পাৰে, বিশ্বাস ভংগ হৈ যোৱাৰ পিছত এগৰাকী ব্যক্তিৰ কোনো অস্তিত্ব নাথাকে। যিকোনো কথা সম্বন্ধবিলাক বিশ্বাসৰ ভেটিতে আচলতে নিৰ্মাণ হয়। পতি পত্নীৰ সম্বন্ধ, তাৰ একমাত্ৰ ভেটিটো হ'ল বিশ্বাস। বন্ধুত্বৰ সম্বন্ধ, তাৰ একমাত্ৰ ভেটিটো হ'ল বিশ্বাস। মাতৃ পুত্ৰ, পিতৃ পুত্ৰ, ভাতৃ ভগ্নী, ইষ্ট কুটুম্ব, বন্ধু বান্ধৱ, গুৰু শিষ্য, ভকত ভগৱন্ত, এই সকলো সম্বন্ধৰ মূল ভেটিটোৱে হ'ল বিশ্বাস। কিন্তু ভকত আৰু ভগৱন্তৰ যি সম্বন্ধ, সেই সম্বন্ধটোৰ ভেটি কিন্তু সুদৃঢ় বিশ্বাস। অৰ্জুন প্ৰভু ভগৱন্তৰ একান্ত ভক্ত আছিল, বান্ধৱ আছিল। যিদিনাখন অৰ্জুনে ভগৱন্ত পুৰুষক নিজৰ ৰথৰ সন্মুখত বহুৱাই লৈ কুৰুক্ষেত্ৰৰ মধ্যস্থানত ৰথ অৱস্থান কৰোৱালে, অৰ্জুনে ভাবিলে যে মোৰ বিপক্ষেতো কোন যুঁজিবলৈ আহিছে মই চাওঁ। আৰু তেওঁ চকু ফুৰাই দেখিলে যে তেওঁৰ ইষ্ট কুটুম্ব মিত্ৰ সকলোবিলাক তেওঁৰ বিপক্ষে যুঁজিবৰ কাৰণে আহিছে। 11 অক্ষৌহিণী সেনা অৰ্জুনৰ বিপক্ষত অস্ত্ৰে শস্ত্ৰে সমৰ সজ্জাৰে থিয় হৈছে। এই দৃশ্য দেখি অৰ্জুনৰ হাত কঁপিবলৈ ধৰিলে, ভৰি কঁপিবলৈ ধৰিলে আৰু হাতৰ পৰা গাণ্ডীৱ সৰি পৰিল। এইটো এটা ভয়ানক কথা। এগৰাকী বীৰ, এগৰাকী ক্ষত্ৰিয় যোদ্ধা ৰণাংগনত তেওঁৰ হাতৰ পৰা যেতিয়া অস্ত্ৰ খহি পৰে, ইয়াতকৈ আৰু পৃথিৱীত ভয়ংকৰ কথা কি হ'ব পাৰে? তাতে আৰু যাৰ সাৰথী প্ৰভু ভগৱান কৃষ্ণই দেখিলে যে এই কথাটো বৰ বেয়া হয়। গতিকে ক্ষত্ৰিয় অৰ্জুনক ৰণাংগনত যুদ্ধ কৰোৱাবলৈ ভগৱন্ত পুৰুষে তেওঁক প্ৰয়াস কৰিলে আৰু গীতা ক'বলৈ আৰম্ভ কৰিলে, যিটো আমি আজিও গীতা বুলি জানো। 18 অধ্যায় গীতা। সেই 18 অধ্যায়ৰ জৰিয়তে অৰ্জুনক এনেকুৱা কিছুমান জ্ঞান প্ৰদান কৰা হ'ল, সেই জ্ঞানৰ দ্বাৰা পুনৰ অৰ্জুনে গাণ্ডীৱ হাতত তুলি ল'লে। শেষৰ ফালে অৰ্জুনে ভগৱন্ত পুৰুষক এটা কথা ক'লে, এটা মানে অনেক প্ৰশ্ন সুধিছে, ইটোৰ পিছত সেইটো, সেইটোৰ পিছত সেইটো প্ৰশ্ন সুধিছে আৰু প্ৰত্যেকটো প্ৰশ্নৰে যথোচিত উত্তৰ প্ৰভু ভগৱন্তই অৰ্জুনক প্ৰদান কৰিছে। অৰ্জুন আশ্বস্ত হ'ব পৰা আৰু সদুশেষত অৰ্জুনৰ প্ৰশ্ন এনেধৰণৰ হ'ল, যিটো কথা ভাবিলে ভাল লাগে। অৰ্জুনে ক'লে যে হে সখী, মোৰ যিবোৰ সুধিবলগীয়া আছিল সেইবোৰ সকলো মই তোমাক সুধিলোঁ। তেতিয়া ভগৱন্ত পুৰুষে ক'লে, আৰু একো নাইনে প্ৰশ্ন তোমাৰ মোক সুধিবলৈ? তেতিয়া অৰ্জুনে ক'লে যে হে সখা, মোৰ যিখিনি জ্ঞানৰ পৰিধি, সেই পৰিধিৰ ভিতৰত যিখিনি সুধিব লাগে সেইখিনি মই সুধিলোঁ। মোৰ জ্ঞান পৰিবৃত্তৰ বাহিৰত যদি তোমাৰ মোক কিবা জনাবলৈ আছে, তেতিয়াহ'লে তুমি মোক ক'ব পাৰা। তেতিয়া ভগৱন্ত পুৰুষে অৰ্জুনক বৰ ডাঙৰ কথা এটা কৈছিলে যে হে সখী অৰ্জুন, হে আৰ্যশ্ৰেষ্ঠ অৰ্জুন, হে কুন্তীপুত্ৰ অৰ্জুন, মই যে তোমাক ইমানবিলাক কথা ক'লোঁ, সেইবোৰ সকলো তুমি এই মুহূৰ্তত পাহৰি যোৱা, সেইবিলাকৰ একো প্ৰয়োজন নাই। এইটোৱে মোৰ তোমাক ক'বলগীয়া ডাঙৰ কথা। কিন্তু এই কথাখিনি পাহৰিলেও তুমি 3টা বিশেষ কথা পাহৰিব নোৱাৰিবা। সেই 3টা কথা মই তোমাক এতিয়া ক'ম, কাৰণ আজিলৈকে মই এই কথাকেইটা তোমাৰ ব্যতিৰেক মই কাকোৱে কোৱা নাই। আৰু তোমাক এইকাৰণে ক'বলৈ লৈছোঁ, তুমি মোৰ অত্যন্ত প্ৰিয় পাত্ৰ। ভগৱন্ত পুৰুষে অত্যন্ত প্ৰিয় পাত্ৰজনকহে এইবোৰ কথা কয়। অৰ্জুন ভগৱন্তৰ প্ৰিয় পাত্ৰ, আৰু সেইকাৰণে ক'লে যে শুনা, এইটো তেওঁ খুব ধুনীয়াকৈ কৈছে
ईश्वर सर्वभूतानि हृद्देशे अर्जुनं तिष्ठति भ्रामयं सर्वभूतानि यंत्र निरुरानि माया। हे अर्जुन, मैं प्रत्येकটো भूतरे हृदयत मैं निवास करूँ। अर्थात এটা যন্ত্ৰ যেনেকৈ এজন যান্ত্ৰিকে পৰিচালিত কৰে, প্ৰত্যেকটো শৰীৰ নামৰ যন্ত্ৰক মই যান্ত্ৰিক হিচাপে এই শৰীৰবিলাক পৰিচালিত কৰি ৰাখোঁ। আৰু তাৰ একমাত্ৰ ইন্ধন শক্তিটোৰ নামেই হ'ল মায়া। গতিকে মায়াৰ ইন্ধনৰ দ্বাৰা মই প্ৰত্যেকটো ভূতৰ ভিতৰতেই বিদ্যমান হৈ প্ৰত্যেকটো শৰীৰকে মই যান্ত্ৰিক হিচাপে পৰিচালিত কৰোঁ। এই গোপন সত্যটো তুমি জানিছা। দ্বিতীয়টো ক'লে মন মনা ভৱ মদভুক্ত মদ জাজিমান নমস্কুৰু মাময় বৈশ্বসী সত্যং তে প্ৰতি জান প্ৰিয়সী। দ্বিতীয় সত্য কথা এটা ক'লে যে তুমি মোকেই ভজনা কৰা, মোকেই নমস্কাৰ কৰা, মোকেই সেৱা কৰা, তেতিয়া তুমি মোক পাবা, অন্যথা তুমি মোক নোপোৱা। আৰু ৩ নম্বৰ কথাটো ক'লে যেটো কথা ভাগৱতৰ এই বিষয়টোৰ লগত জড়িত হৈ আছে। তেওঁ কৈছে সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষস্বামী মা সুশী। সকলো ধৰ্ম পৰিত্যাগ কৰি তুমি মোৰ চৰণত সুদৃঢ় বিশ্বাসেৰে আত্মসমৰ্পণ কৰা, শৰণ কৰা। এই যে সুদৃঢ় বিশ্বাসৰ কথাটো কোৱা হৈছে, এই সুদৃঢ় বিশ্বাসটোৱে হ'ল ভকত আৰু ভগৱন্ত নামৰ সম্বন্ধটোৰ মূল ভেটি। আমি আগতেও কৈছোঁ যে আপুনিও যদি জগতত কাৰোবাৰ বিশ্বস্ত হ'বৰ কাৰণে ইচ্ছা আছে, কাৰোবাৰ নহয়, জগতৰ প্ৰতিটো অস্তিত্বই আপোনাক এগৰাকী বিশ্বস্ত লোক হিচাপে জানক, বুজক। গছ, লতিকা, চৰাই, চিৰিকটি আপোনাৰ বিশ্বস্ত, আপুনি বিশ্বস্ত তেওঁলোকৰ হয় নে? বিশ্বস্ততা এনেকুৱা বস্তু, বিশ্বাস এটা এনেকুৱা বস্তু, তাক আপুনি ধং ধৰি কেতিয়াও কাৰোবাক প্ৰদৰ্শন কৰিব নোৱাৰে। এজন ব্যাধে গোটেই দিনটো এটা হৰিণৰ পিছে পিছে দৌৰি 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 হৰিণটো তেওঁ বধ কৰিব নোৱাৰিলে। এটা সময়ত তেওঁৰ ভাগৰ লাগিলে, পিয়াহ লাগিলে, কুল কুলকৈ বৈ থকা নিজৰাৰ শব্দ শুনি নিজৰাৰ পাৰলৈ তেওঁ পানী খাবলৈ গ'ল। পানী খাবলৈ গৈ দেখিলে যে সেই নিজৰাৰ পাৰতে এখন অপূৰ্ব সুন্দৰ ঋষিৰ আশ্ৰম আছে। অনেক ঋষিয়ে তাতে ধ্যানমগ্ন হৈ বহি আছে। আৰু সেই ঋষিবিলাকৰ গাতে গা ঘেলাই হৰিণাবিলাক, অন্যান্য জীৱ জন্তুবিলাকে ঘূৰি আছে। কোনোবাজন ঋষিৰ কাষতে শুই আছে এটা হৰিণা, কোনোবাটো হৰিণাই ঋষিৰ গাতে গা ঘঁহিছে। দূৰৰ পৰা এই দৃশ্য দেখি ব্যাধে ভাবিলে যে ময়ো দেখোন এনেকুৱা ঋষিৰ ভাও ধৰি যদি ইয়াতে ধ্যানমগ্ন হওঁ, তেতিয়াহ'লে মোৰ কাষলৈওতো হৰিণাবিলাক এনেকৈ আহিব, তেতিয়া যিকোনো হৰিণা এটা মই থাপ মাৰি ধৰিলে মোৰ চিকাৰ মিলিব। এই বুলি অৰণ্যত ধনুকাৰ লুকাই থৈ ব্যাধেও ঋষিৰ ভাও জুৰি ধ্যানত বহিল। আৰু যে ধ্যানত বহিলে সকলো হৰিণা জীৱ জন্তু সেই স্থানৰ পৰা আঁতৰি গ'ল। কাৰণ তেওঁলোকে জানে, তেওঁলোকৰ ষষ্ঠ ইন্দ্ৰিয়ৰ অনুভূতিয়ে তেওঁলোকক জগাই তুলিছে যে ইয়াত এগৰাকী বিশ্বাস ভংগকাৰী লোক আহি বহিছে। ঋষিসকলৰ প্ৰতি থকা জীৱবিলাকৰ যিটো বিশ্বাস, তেওঁলোকৰ আচৰণে তেওঁলোকৰ সেই বিশ্বাসটো আনিছে। কিন্তু এটা হৰিণক মাৰিবলৈ খেদি খেদি শ্ৰান্ত হোৱা ব্যাধে যেতিয়া ঋষিৰ ভাও জুৰিছে, তাৰ পৰা তেওঁ সেই জীৱ জন্তুবিলাকৰ বিশ্বাসটো আনিব নোৱাৰে। পৃথিৱীত সন্তৰ ভাও ধৰি, সন্তৰ বেশভূষাৰে এজন ব্যক্তি কেতিয়াও সন্ত হ'ব নোৱাৰে। সন্ত হ'বৰ কাৰণে, সৎ লোক হ'বৰ কাৰণে তেওঁৰ আচৰণটোৱে মূল। আৰু সেই আচৰণৰ প্ৰথমটো সত্তা হ'ল বিশ্বাস, যিটো আজি বসুদেৱে কৰি দেখুৱাইছে। তেনেকুৱা বিশ্বাসভাজন কংস নহয় কাৰণে বসুদেৱে আশ্বস্ত হ'ব পৰা নাই, যদিও সন্তানটো উভতাই দিলে। হে ৰাম
শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহি কে কুলিত হেৰা লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথামৃত আর খনিক সংসার বিলম্বত কার্য নাই চিন্তামণি জন্ম হেৰা হাততে হৰাই ভাগৱত শাস্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটি অধ্যায় অসম স্কন্ধৰ এই অধ্যায়ত সামৰণিৰ ফালে মহাপুৰুষে উপদেশ আনিছে মোৰ কৃপালু গুৰুজনাই আপোনাক খবৰ দৰে সজ্জনসকল যিসকলে এই কথা আজি শ্ৰৱণ কৰি আছে আপোনাক খবৰ দৰে পৰম সৌভাগ্যশালী সজ্জনসকলৰ কাৰণে কৃপালু গুৰু মহাপুৰুষ শংকৰদেৱে কৈছে শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আনপুন নাহি কুলিত এই কৃষ্ণৰ চৰিত্ৰ একান্ত চিত্তে আপোনাক সবে শ্ৰৱণ কৰক ইয়াতকে আৰু পুণ্যৰ কৰ্ম জগতত একো নাই কিয় নাই আপোনাক সবে আগতে অনুভৱ কৰিলে যে এই কৃষ্ণ কথাই মানুহৰ মানসিকতাক উত্তৰণ কৰিব পাৰে এগৰাকী অসন্ত লোককো সন্তলৈ ৰূপান্তৰ কৰিব পাৰে গুৰুসকলৰ প্ৰতি শিষ্যসকলৰ তিনিটা আবেদন থাকে তিনিখন আবেদন লৈ প্ৰতিগৰাকী শিষ্যই গুৰুসকলৰ ওচৰত সমৰ্পিত হয় ওম असतु मा सद्गमय तमसु मा ज्योतिर्गमय मृत्युर्माम अमृतं गमय ओम शांति 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 এই তিনিখন আবেদন প্ৰপন্ন শিষ্যসকলে গুৰুৰ ওচৰত দণ্ডবত প্ৰণিপাতেৰে নিজক সমৰ্পিত কৰা প্ৰতিগৰাকী শিষ্যই এই তিনিখন আবেদন প্ৰদান কৰে হে গুৰুদেৱ মোক অসতৰ পৰা সতলৈ লৈ যোৱা অসত মানে আচলতে মিছা অসন্ত মানে মিছা যে য'ত বেদত যা নিত্য বা অনিত্য এই শব্দ ব্যৱহাৰ কৰিছে অসন্ত মানে অনিত্য মিছা সকলো ফালৰ পৰা মিছা যিটো সেইটোৱে অসন্ত আৰু যিটো সঁচা যিটো চূড়ান্ত সত্য জগতত সেইটোৱে সন্ত গতিকে মিছাৰ পৰা সঁচালে মোক তুমি লৈ যোৱা মোক অসন্তৰ পৰা সন্তলৈ লৈ যোৱা অসতৰ পৰা সতলৈ মোক লৈ যোৱা আৰু এগৰাকী গুৰুৱে ইচ্ছা কৰিলে প্ৰতিগৰাকী শিষ্যকে তেওঁৰ প্ৰপন্ন শিষ্য অসন্ত জগতখনৰ প্ৰকৃত প্ৰতিচ্ছবি প্ৰদৰ্শন কৰি সন্ত জগতখনলৈ তেওঁক ধাবিত কৰাব পাৰে সেই মাৰ্গেৰে তেওঁক গতি কৰাব পাৰে এয়া গুৰুসকলৰ পাৰদৰ্শিতা প্ৰতিগৰাকী গুৰুৰে হাতত এই ক্ষমতা থাকে যদি নাই তেতিয়াহ'লে তেওঁ গুৰু বোলাব নোৱাৰে গুৰু হ'বলৈ তেওঁৰ এই পাদৰ পাৰদৰ্শিতাটো থাকিবই লাগিব শিষ্যসকলক অসন্ত বস্তু আৰু সন্ত বস্তুৰ মাজত প্ৰভেদ গুৰুসকলে দেখুৱাব পাৰিব লাগিব সেই মাৰ্গেৰে তেওঁলোকক ধাবিত কৰিব পাৰিব লাগিব দ্বিতীয়টো কৈছে মোক এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা असतु मा सद्गमय तमसु मा ज्योतिर्गमय মোক এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা এন্ধাৰটোৱে হ'ল যিটো আমি বিকৃতি বুলি কওঁ অপসংস্কৃতি শব্দটো ব্যৱহাৰ কৰিবলৈ মন নাযায় সংস্কৃতি কেতিয়াও অপ হ'ব নোৱাৰে
বিকৃতি বা দুষ্কৃতি বুলি আমি তাক কওঁ। তামসু এন্ধাৰটোৱে হ'ল দুষ্কৃতি আৰু পোহৰটো হ'ল সংস্কৃতি। সংস্কাৰিত হ'লে সংস্কৃতি পায়। আমি কেতিয়াবা পিকনিক খাবলৈ যাওঁ, নদীৰ পাৰত, নিজৰাৰ পাৰত ধুনীয়া ধুনীয়া শিলবিলাক গছকি তাতে নাচি বাগি ফূৰ্তি কৰি আমিবিলাকে বনভোজ খাওঁ। কিন্তু সেই বনভোজ দলতে কোনোবা এজন যদি অকণমান ভাস্কৰ্য শিল্পৰ মানসিকতাৰ লোক তাতে থাকে, আহিবৰ সময়ত ভৰিৰে গছকা এচটা শিল হয়তো তেওঁ বুটলি আনে আৰু সেই শিলচটা তেওঁ এটি মূৰ্তিমান ৰূপ প্ৰদান কৰে। তেতিয়া কিন্তু সেই শিলচটা কাৰোবাক গছকিবলৈ দিলেও তেওঁ হয়তো গছকিব নোৱাৰে। তেতিয়া কি কৰে, সেই শিলচটাক যেতিয়া মূৰ্তিলৈ ৰূপান্তৰণ কৰা হ'ল, এই অৱস্থাটোৰ নামে হ'ল সংস্কাৰ। যাক ভৰিৰে গছকিছিল এতিয়া গছকিব নোৱাৰে। আপুনিও কাৰোবাৰ পদদলিত আছিল, কিন্তু যিদিনাখন আপুনি নিজক সংস্কাৰ কৰি তুলিব, আপুনি সংস্কৃতিবান লোক হৈ যাব, সেইদিনাখন আপুনি সকলোৰে পূজ্য হৈ যাব। পৃথিৱীত এইটোৱে হ'ল আটাইতকৈ ডাঙৰ কথা। যি কি নহওক, এই কথাবিলাক আমি অত্যন্ত সুস্থিৰ চিত্তৰে অনুধাৱন কৰিব লাগে আৰু নিজকে এগৰাকী সংস্কৃতিবান লোক হিচাপে নিৰ্মাণ কৰিব লাগে।